নহ'ব কিন্তু বাপেকৰ সম্পত্তি পাইছে নেকি? জীৱিকা সকলে বাপেকৰ সম্পত্তি পাইছে, ঘৰ দিব মোদী ডাঙৰীয়াই, ঘৰ দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই, চৰকাৰে। আপুনি জিঅ' টেগ কৰি দুখীয়া হয়নে নহয় চিনাকি কৰি দিলে আপোনাৰ গাফিলতি। এইটো বজালী সমষ্টি হয়, বজালী। ইয়াত এইবিলাক নচলিব আৰু চলিবলৈ দিয়া নহ'ব। দুখীয়া মানুহ আহিলে ব্লকটোত আপোনালোকে বেয়া বেয়া কথা কয়, গুৰুত্ব নিদিয়ে, এপ্লিকেশ্যন এখন আপোনালোকে নলয়। ক'ত পালাগে দুখীয়া? ৰাইজৰ দুখীয়া ৰাইজৰ এপ্লিকেশ্যন এখন লোৱাৰ সময় নাই তেওঁলোকৰ। সেই কাৰ্যালয়ত বহি, অফিচত বহি জি পি অফিচবিলাক মৰিয়ালি হৈছে। বজালী ব্লকত আগৰ কালচাৰটো নহ'ব। আপোনালোকে ৰাইজৰ স্বাৰ্থত কাম কৰক। আপোনালোকক MLA গামোচা পিন্ধাব, মই আপোনালোকক গামোচা পিন্ধাম। আৰু যদি গাফিলতি কৰে, মই কিন্তু এলাবেচাৰ বিধায়ক নহয়, কিন্তু মানকাছাৰ, ধুবুৰী আৰু বৰাকৰ আপোনালোকৰ ঠিকনা হ'ব বুলি আপোনালোকে দুখীয়া মানুহক ঘৰ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। আপোনালোকে ধনী মানুহ তাতে জিঅ' টেগ কৰিব, দুখীয়া মানুহক জিঅ' টেগ কৰিব, এইবিলাক নহ'ব। কিন্তু দুখীয়া মানুহে ঘৰটো পাবই লাগিব, বিধৱা মহিলাগৰাকী অৰুণোদয় পাবই লাগিব। তাৰ দায়িত্ব আপোনালোকৰ BDO অফিচৰ। যদি ইয়াত কিবা উন্নত হয়, মই BDO অফিচত ধৰিম, আপোনাক ধৰিম। বজালী ব্লকত এইটো নহ'ব, এইটো আপোনালোকে ছাৰ্ভে কৰক। আৰু কোনবিলাক যিহেতু মানে জীৱিকা মানে গাফিলতি কৰিছে তাৰ ওপৰত একশ্যন কৰক। এইটো BDO নোট কৰক। এইটো নহ'ব নহয়। ইয়াত দুখীয়া মানুহক ঘৰ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। আপোনালোকে ধনী মানুহ তাতে জিঅ' টেগ কৰিব, দুখীয়া মানুহক জিঅ' টেগ কৰিব, এইবিলাক নহ'ব। কিন্তু ইয়াত একদম সাৱধান কৰি দিছোঁ। কিন্তু কেইটামান জীৱিকা নাম আছে, মই আজি ইয়াত নকওঁ, মই নাম সহকাৰে জানো। কিন্তু তেওঁলোকে কামত বিৰাট গাফিলতি কৰি আছে। দুখীয়া মানুহে ঘৰটো পাবই লাগিব, বিধৱা মহিলাগৰাকী অৰুণোদয় পাবই লাগিব। তাৰ দায়িত্ব আপোনালোকৰ BDO অফিচৰ। যদি ইয়াত কিবা উন্নত হয়, মই BDO অফিচত ধৰিম, আপোনাক ধৰিম। চৰকাৰে জীৱিকা সখীবিলাকৰ দায়িত্ব দিলাক, দুখীয়া মানুহৰ চকু পানী দূৰ হ'ব, দুখীয়া মানুহে ঘৰ পাব, আৰু তাতে গাফিলতি কৰলাক। দুখীয়া মানুহ আহিলে ব্লকটোত আপোনালোকে বেয়া বেয়া কথা কয়, গুৰুত্ব নিদিয়ে, এপ্লিকেশ্যন এখন আপোনালোকে নলয়। ক'ত পালাগে দুখীয়া? কাগজটো কাগজটো কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজে বেয়া বেয়াকে কয়, মই বিধায়ক হিচাপে সেই কথাত লাজ পাইছোঁ। গতিকে এনেকুৱা কাম কৰক যাতে আপোনালোকৰ কথাবিলাক ৰাইজে ভালকৈ কয় আৰু বিধায়ক হিচাপে যাতে গৌৰৱ কৰে। আপোনালোকৰ বহুত আমাৰ লোকেল ইয়াত মানে ব্লক, এইটো ব্যৱস্থা আজি এতিয়াই কৰিব। অসম দৰ্শন আঁচনি বহুতে টকাবিলাক পোৱা নাই। চৰকাৰে কিমান মৰম কৰি আশা কৰি সেই গোঁসাই ঘৰবিলাকত আমি টকা দিছোঁ যে দুখীয়া গাঁৱৰ গোঁসাই ঘৰটো টকাখিনি পাওক, গোঁসাই ঘৰটো অলপ মেৰামতি হওক। আপোনালোকে গাফিলতি কৰি থাকে, টকাবিলাক তেওঁলোকে নাপায়। এইবিলাক কাম কৰি থাকে আপোনালোকে। কেতিয়াৰ পৰা এইবিলাক নচলিব, একদম নচলিব। কিন্তু এইবিলাক গাঁৱৰ দুখীয়া মানুহে আশা কৰি মন্দিৰটো বনাইছে, টকাখিনি আশা কৰি আছে। আপোনালোকে সেইখিনি টকা দিয়াত সহায় কৰি দিব। ক'ত আপোনালোকে ৰঙা পেচৰতে মানে ফাইলৰ মেৰপেচ এটা সৃষ্টি কৰিছে, তেওঁলোকে টকাটো বনায়। বেয়া নালাগে আপোনালোকৰ? খিলঞ্জীয়া মানুহটো এইবিলাক খিলঞ্জীয়া মানুহ, এইবিলাক মানুহলৈ আমাৰ চৰকাৰ, এইবিলাক মানুহক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইবিলাক মানুহকে আপোনালোকে গাফিলতি কৰে। এখন কি মানকাছাৰ ধুবুৰী নেকি? এইটো বজালী সমষ্টি হয়, বজালী। ইয়াত এইবিলাক নচলিব আৰু চলিবলৈ দিয়া নহ'ব। এতিয়া আপুনি কওক, আপোনাৰ কি ষ্টাফৰ কি অসুবিধা আছে? কোনোবা ষ্টাফে আপোনাক ভাবুকি দিয়ে নেকি? কোনোবাই কাম নকৰোঁ বুলি ভেঙুচালি কৰে নেকি? কোনোবাই লোকেল দাদাগিৰি কৰে নেকি? কওক, আজিয়ে কওক মোক। আজি মই এটা ব্যৱস্থা কৰিম। ছেক্ৰেটাৰীবিলাক আপোনাৰ আণ্ডাৰৰ ষ্টাফ হয় নে নহয়? এই ছেক্ৰেটাৰীবিলাক যদি দাদাগিৰি কৰি ঘূৰি ফুৰে, অফিচত যি নবহে, ওলুং তোলুং ইফালে ইফালে ঘূৰি ফুৰে, এজ এ BDO আপুনি এইটো নজৰ দিব লাগে নালাগে? আপোনাৰ বহু ছেক্ৰেটাৰীয়ে চৰকাৰী চাকৰিয়াল নে ৰাজনীতি কৰি ধৰিবই নোৱাৰি। ৰাইজৰ দুখীয়া ৰাইজৰ এপ্লিকেশ্যন এখন লোৱাৰ সময় নাই তেওঁলোকৰ। সেই কাৰ্যালয়ত বহি, অফিচত বহি GP অফিচবিলাক মৰিয়ালি হৈছে। আৰু ক'ৰ BDO এইটো? ইয়াৰ পৰা ৰিটায়াৰ হৈ যোৱাৰ পিছত আৰু অফিচ খোলে, তাৰমানে মই অলপ অৰ্থটো এতিয়া যদি মই এনকুৱাৰী দিওঁ ব্লকটো, মই যদি সন্দেহ কৰোঁ এই হিয়াৰ ইজ চামথিং। কিয় ৰাতি আহি ব্লক খুলিব লাগে? ইয়াত অৰ্থটো কি? দিনত আহক, কিবা প্ৰব্লেম আছে, অফিচত প্ৰব্লেম আছে, এতিয়া আহক, আহি আপোনালোকৰ কথা পাতক। ইয়াৰ পিছত যদি এইবিলাক কাণ্ড হয়, ডাইৰেক্ট হ'ব, মই আপোনাক ধৰিম। যদি ৰাতি যদি অফিচ খোলে, ৰাতি অফিচ খোলক, 12টা বজালৈ আপোনালোকে কাম কৰক। আপোনালোকক মই গামোচা পিন্ধাম। বজালী ব্লকত আগৰ কালচাৰটো নহ'ব। আপোনালোকে ৰাইজৰ স্বাৰ্থত কাম কৰক। আপোনালোকক MLA গামোচা পিন্ধাব, মই আপোনালোকক গামোচা পিন্ধাম। আৰু যদি গাফিলতি কৰে, মই কিন্তু এলাবেচাৰ বিধায়ক নহয়। কিন্তু মানকাছাৰ, ধুবুৰী আৰু বৰাকৰ আপোনালোকৰ ঠিকনা হ'ব বুলি আপোনালোকে 5জনীমান জীৱিকা সখী, তেওঁলোকে এই কামটো কৰি কি ভাবিছে? তেওঁলোকে
যি ব্যৱহাৰ কৰিছে দুখীয়া মানুহক চকু মানে কৰিছে কাম দিছে তেওঁলোকে এটা ঘৰ বিচাৰি যায় তেওঁলোকক এনেকুৱা ব্যৱহাৰ কৰে যিও তেওঁক নকৰে কিন্তু বাপেকৰ সম্পত্তি পাইছে নেকি জীৱিকা সম্মিলে বাপেকৰ সম্পত্তি পাইছে ঘৰ দিব মোদী ডাঙৰীয়াই ঘৰ দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰে আপুনি জিঅ' টেক কৰি দুখীয়া হয়নে নহয় চিনাকি কৰি দিলে আপোনাৰ গাফিলতি মই আপোনাক ৰাজহুৱাভাৱে ক'বলৈ যাম পাইছোঁ এই জীৱিকা অধিকাৰীগৰাকীৰ নাম মই আপোনাক দিম আপুনি কিন্তু তেওঁলোকক হৈ ভাল মানুহ কৰক ভাল বিষয়া কৰক যি কৰিছে এইবিলাক স্বভাৱ তেওঁলোকে পৰিত্যাগ কৰক ৰাইজৰ স্বাৰ্থত তেওঁলোকে কাম কৰক মন বান্ধক আৰু আদাৰৱাইজ তেওঁলোকৰ ওপৰত আপুনি একশ্যন কৰক হ'ব এই দুটা কথা যিমানটা এছিষ্টেণ্ট ভিডিঅ' আছে গোটেই কাম কৰিব এটাই কাম কৰিব তিনিটাই বহি থাকোঁ এইটো নহ'ব খালি হিমাশ্ৰীক অকণমান দিয়া নাই বিকজ 7 months হিমাশ্ৰী ঘৰ ক'ত তুমিতো লোকেলে কাম কৰা ঠিকছে লোকেল জেগাত লোকেল চাকৰি পাইছা ৰাতিপুৱা ঘৰত গৰম ভাত আহি কাম কৰিব লাগে ঠিকছে কাম কৰা আৰু তাকে নকৰে যদি দাদাগিৰি কৰি বহি থাকে যে মোৰে লোকেল মোৰে অফিচ কি কৰোঁ এইটোতো নহ'ব কিন্তু যেতিয়া ইউ আৰ কেপেবল সেই টাইমত অন্তত কৰ্তব্য থাকিব আৰু ছেক্ৰেটাৰীবিলাক সদায় আপোনালোকৰ এবচেণ্ট থাকে কোনো ছেক্ৰেটাৰী পঞ্চায়তত নাযায় আমাৰ মানুহে এখন চহী কৰিবলৈ নাপায় এই ছেক্ৰেটাৰী কি হৈছে এইটো ভিডিঅ' এইটো নহ'ব কিন্তু ছাৰ ৰিচেণ্টলি CCTV আৰু বায়'মেট্ৰিক লগাইছে লগাইছোঁ কিছুমানে ছাৰ DP প্ৰেচিডেণ্টবিলাকে ছাপোৰ্ট দিয়া নাই বাট এতিয়া আছে লাহে লাহে দি আছে ত' এতিয়ালৈ আমাৰ কিমানটা ইনষ্টল হ'ব কিমানটা জিবিত আচ্ছা জিপি ছেক্ৰেটাৰী কোনে ছাপোৰ্ট দিয়া নাই নাম দিয়ক কোনে ছাপোৰ্ট দিয়া নাই এনেকুৱা কায়ো কাম নকৰে আপোনালোকে ইয়াত বহি থাকে গাঁও অঞ্চলত গৈ কোনো ধৰণৰ এম্পাৱাৰমেণ্টৰ কামেই কৰা নাই আপোনালোকে এনেকুৱা পইচাবিলাক অথলে যাই আছে এনে স্কিম কৰি আছে পাব্লিকৰ মানে বিশ্বাসে নোহোৱা হৈ গৈছে যে এইটো কি PNI ডিপাৰ্টমেণ্ট মানুহৰ বিশ্বাস নোহোৱা হৈ গৈছে কিয় এইটো হয় অলপতো আপোনালোকে ফিল্ডত যাওক অলপ ভেৰিফাই কৰক মানুহক অন্ততঃ কওক যে কাম অলপ কৰক ফিল্ডত লাগকচোন